যদি আমাৰ ভাৱেল চাউন্ডছখিনি আমি সঠিকভাৱে যদি আমি তাক ডিঙিত উঠাব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ উচ্চাৰণৰ খেলি মেলি লাগে। মই ধ্বনিৰ বিষয়ে কৈছোঁ, চাউণ্ড। মই আখৰবিলাকৰ কথা কোৱা নাই। জ্যোতিষিত্ৰবনৰ সহযোগত এইকেইটা বৰ্ণ, লিপি বা স্ক্ৰিপ্ট, এইকেইটাক যেতিয়া মই পঢ়ি শুনাই দি আছোঁ, আপোনালোকে যেতিয়া কাণেৰে শুনি আছে, এইখিনি ধ্বনি। এই ধ্বনিখিনিক শুদ্ধ ৰূপত উচ্চাৰণ কৰিবলৈ হ'লে অসমীয়া মান্য ভাষাত অ, গল, ডিঙি, গ'ল। চিয়াজ গান, তাই ঘৰলৈ গ'ল, তাই মুখলৈ গ'ল, এইটো গ'ল। এটা ঊৰ্ধ্বসম উচ্চাৰণ হয়, অ, অ। খেলি মেলি এই দুটা ধৰণ। তাৰ ইমান বল, বল, শক্তি, বল, লেটছ মুভ, যাওঁ বল, ব'লা। গতিকে এই বল আৰু বল আৰু জেতুকাৰ বোল এইকেইটা বেলেগ। আকৌ আইডৰ বোলনি এইটো উ। গতিকে এই চাৰিটা পাৰ্থক্য থাকিব। বল, বল, জেতুকাৰ বোল আৰু আইদেউৰ বোলনি। ইয়াক শুদ্ধকৈ যদি আমি উচ্চাৰণ কৰিব নোৱাৰোঁ, বল শক্তিটো বা তাৰ হাতীৰ সমান বল বুলি যদি কৈ দিওঁ তেতিয়া ভুল হ'ব। বা যাওঁ বল, সেইটোও ভুল। যাওঁ বল, এই দুটাত প্ৰথম খেলি মেলি। আ আৰু ইত কোনো ধৰণৰ সমস্যা কাৰো নহয়। আমাৰ, আকাশ, বতাহ যি কওঁ, আকাৰবিলাকত সমস্যা নহয়। ৰাতি, গধূলি ইবিলাকত সমস্যা নহয়। এই দুটা গ'ল, আ ই, এই টোটেল চাৰিটা গ'ল। অ আৰু উ। অ, মোৰ, তোমাৰ, মোৰ, তোমাৰ। তাক যদি আমি মোৰ বুলি কৈ দিওঁ, হেড হ'ব এইটো। এই ফোনটো মোৰ বুলি ক'লে ভুল হ'ব, মোৰ। এই ফোনটো তোমাৰ। গতিকে এই দুটাৰ মাজত খেলি মেলি হ'ব পাৰে। জোনবাই বুলি ক'লে ভুল হ'ব, জোনবাই, জোন, জোনাক, গোলাপ। গতিকে অ আৰু উৰ মাজত এটা খেলি মেলি থাকে। তাৰপিছত আহিব এ আৰু এ। আজিকালি সাধাৰণতে ছোৱালীৰ উচ্চাৰণৰ খেলি মেলি, গান গোৱা ছোৱালীৰ উচ্চাৰণৰ খেলি মেলি বেছি হয় ল'ৰাৰ তুলনাত। আমি গোটেই অসমখনত আমি এইবিলাক কৰি পেলাই ঘূৰি ফুৰোঁ, বিভিন্ন প্ৰতিযোগিতাৰ বিচাৰক হিচাপে যাওঁ। অৱশ্যে এটা কথাও থাকে, আমি কম্পিটিশ্যনবিলাকত 80% ছোৱালীয়েই পাওঁ। গতিকে মই এইটো জেনেৰেলাইজ কৰি দিলেও ভুল হ'ব। কিন্তু সাধাৰণতে কথা বতৰাৰ মাজতো ইমান তেজ ওলাইছে বুলি কৈ দিয়ে, তেজ বুলি কৈ দিয়ে। তোমাৰ ঘৰ ক'ত? বেছিভাগ ছোৱালীয়ে কয়, তেজপুৰ বুলি নকয়, তেজপুৰত বুলি নকয়, তেজপুৰত বুলি কৈ দিয়ে, তেজ। ইয়াত দুটাই ভুল হৈ আছে। প্ৰথম কথা, একাৰডালটো ভুল হৈছে, ভাৱেলটো, জটোও ভুল হৈছে। সেইটো জ অসমীয়াত উচ্চাৰিত নহয়। তেজপুৰ, ইমান তেজ ওলাইছে। গতিকে এ, বেলা, মেলা, খেলা, কিন্তু বেলি, বেলা কিন্তু বেলি লহিয়ালে। এটাত এ, এটাত এ।
ডাঙৰখিনিয়ে বুজি পাই আছেনে? ডাঙৰ ল'ৰা ছোৱালীখিনি বুজি পাই আছে? পাইছানে? এ আৰু এ, অ ও। ৰঙিয়া মৰম বহুত পাওঁ ছোৱালী। এই গীতটো যেতিয়া ওলাইছে কম্পিটিশ্যন, ৰং দিয়া মৰম এইটো হ'ব লাগে, কিন্তু গাই দিয়ে ৰং দিয়া মৰম। মানে প্ৰথম ৰটোত যদি ভুল হৈছে তেতিয়াহ'লে গম পাইছোঁ যিমান অ আছে প্ৰত্যেকটা অই কিন্তু তেখেতৰ অ উচ্চাৰিত হ'ব, সেইটো হয়। বা ফুলৰে মেলাতে বুলি গাই দিয়ে, মেলা নহয় মেলা, ফুলৰে মেলাতে। এইটো মেলা বুলি কোৱাৰ লগে লগে এইটো হিন্দী মেলা হ'ব। গতিকে এই 8টা স্বৰ ধ্বনি সকলোৱে মন কৰিব, এইটো মনত ৰাখিব। অ ভাৰ্চেছ ঊৰ্ধ্বকমাযুক্ত অ, এই দুটাত খেলি মেলি হ'ব। মৰম গৈ পেলাই মৰম হ'ব। ঠিক তেনেকৈ এ তেজ গৈ পেলাই তেজ হ'ব, নহ'লে মেলা গৈ মেলা হ'ব। বেলেগ বেলেগ উচ্চাৰণ সংস্কৃতত আছে, এইটো সুকীয়া উচ্চাৰণ আছে। আৰু এই খৰ লগত বহুতৰ এটা ভুল আছে, এই খৰ লগত যেতিয়া অন্য কোনো ব্যঞ্জন যুক্ত হয়, এই খ বিকামছ প্ৰথম চ। উষ্ম কি লাগি আছে? মূৰ্ধন্য হ আৰু ম উষ্ম। উষ্ণ কি লাগি আছে? মূৰ্ধন্য হ মূৰ্ধন্য ন। গ্ৰীষ্ম বৃষ্টি, বৃষ্টি বুলি কওঁ নেকি? গ্ৰীষ্ম বুলি কওঁ নেকি? আমি নকওঁ। তেনেহ'লে আমি কিয় এটা ভুল সদায় কৰি থাকোঁ? উৎসৱ বুলি কৈ দিওঁ যে, সেইটো ভুল। উৎসৱ শুদ্ধ। আমাৰ বহু প্ৰবীণ শিল্পীয়েও উৎসৱ বুলি কৈ গৈছে, বা মেলে মিটিঙেও বহুতে উৎসৱ বুলি, বিহু উৎসৱ, ৰঙালী উৎসৱ বুলি কৈ দিয়ে, ভুল। কাৰণ সন্ধিৰ যিটো নিয়ম আছে, যুক্ত হোৱাৰ যিটো নিয়ম আছে, তৰ লগত সযুক্ত হৈছে মানে চ হ'ব, উৎসৱ। তাৰে সৰলীকৃত ৰূপটো হ'ল, আমি অসমীয়া মানুহে কি বোলো? উৎসৱ বুলি কওঁ, উৎসৱ পাৰ্বণ বুলি কওঁ। গতিকে উৎসৱ উৎস নহয়। গৰি নৱ উৎস গীতিকা গোৱা, গঢ়ি নৱ উৎসৱ, উচ্চাৰণটো সেইটোহে শুদ্ধ। গতিকে মই প্ৰবীণখিনিক এইকাৰণে এটা কাৰণত মই দুখ নিদিওঁ, আমাৰ অসমীয়া ভাষাৰ চৰ্চা বাণীকান্ত কাকতিৰ পৰা আৰম্ভণিটো হৈছিল। গতিকে সেই আহি 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 বহুত দীঘলীয়া হয়। তো সেই বাণীকান্ত কাকতি ছাৰহঁতে এইবিলাক উনুকিয়াই দিয়াৰ আগতেই যিখিনিয়ে গাই থৈ গৈছে, তেওঁলোকে এইবিলাক ভুল চুল কৰবাত কৰি থৈ গৈছে। গতিকে সেইটো আমি তেওঁলোকক দোষাৰোপ নকৰোঁ। কিন্তু ভাষাৰ যেতিয়া বিজ্ঞানসন্মত চৰ্চাবিলাক হৈ আহিছে তেতিয়া গম পোৱা গ'ল যে এই শবিলাক যদি অন্য কোনো ব্যঞ্জনৰ লগত যুক্ত হয়, তাৰ উচ্চাৰণ কিন্তু প্ৰথম চ হ'ব। ঠিক তেনেকৈ শৰ লগত ৱ যোগ যেতিয়া হ'ব, স্বাধীনতা নহয় স্বাধীনতা, স্বামী নহয় স্বামী, স্বাগতম নহয় স্বাগতম। তাৰ ধ্বনিটো যে আমি উচ্চাৰণ কৰোঁ, প্ৰথম চ আকাৰে চাক, ধত ই ন তদ্যত আকাৰে তা, স্বাধীনতা, এইটোহে উচ্চাৰণ হ'ব। কিবা এটা কৃষ্ণ টাইপ, বিষ্ণু, এইবিলাক অসমীয়া উচ্চাৰণ নহয়। কৃষ্ণ আমি লিখোঁতে মূৰ্ধন্য হ আৰু মূৰ্ধন্য ন লিখিছোঁ, ঠিকে, কিন্তু তাৰ উচ্চাৰণ অসমীয়াত হ'ব কৃষ্ণ। গতিকে এইটো স বিষয়ে ক'লোঁ। ন দুটা আছে, সংস্কৃতত উচ্চাৰিত হয় দুইটা সুকীয়াকৈ, অসমীয়াত কিন্তু দন্ত্য নৰ উচ্চাৰণ হয়। কাৰণ বুলি কওঁতে মূৰ্ধন্য ন থাকে, কিন্তু উচ্চাৰণটো দন্ত্য ন। ত দুটা আছে, টকা, টোপোলা আৰু তগৰ। এই তগৰ ফুল আৰু টোপোলা মূৰ্ধন্য ত দুইটাৰ উচ্চাৰণ কিন্তু দন্ত্য ত। ঠিক তেনেকৈ দবা, ডম্বৰু এটাই কিন্তু
ডম্বৰুত মূৰ্ধন্য ড, দবাত দন্তীয় ধ, উচ্চাৰণ কিন্তু দন্তীয় দ, ডম্বৰু নহ'ব, ডম্বৰু। মোৰ কপাল ফটা পাখি দুখনো কটা, এইটো মূৰ্ধন্য তৰ উচ্চাৰণ। চাগে কিশোৰ কুমাৰৰ তাত লিৰিকটো লিখোঁতে অভ্যাসবশতঃ ফটা আৰু কটা তাত মূৰ্ধন্য ত হয়তো ভূপেন হাজৰিকালে লিখি দিছিল। লিখি দিয়াৰ কাৰণে কিশোৰ কুমাৰে গাই দিছে মোৰ কপাল ফটা। অসমীয়াত এইটো ত নাই, বেংগলীত আছে, হিন্দীত আছে, সংস্কৃতত আছে, ভাৰতীয় আন আন ভাষাত আছে, অসমীয়া ভাষাত নাই। সেইকাৰণে আমি যেতিয়া মই মোৰ ক্ষেত্ৰত মই বহু প্ৰায় 200-250মান বম্বে আৰ্টিষ্টক গান গাইছিলোঁ। মই য'ত মূৰ্ধন্য থ থাকে, কোঠালি যদি থাকে, মই হিন্দীত লিখি দিওঁতে দন্তীয় থটো লিখি দিওঁ, তেতিয়া আমাৰ থটো উচ্চাৰণ কৰি দিওঁ। বা মূৰ্ধন্য ত য'ত থাকে তাত মই দন্তীয় ত, হিন্দীত দন্তীয় তটো লিখি দিওঁ, তেতিয়া তেওঁলোকে দন্তীয় ত। মই যদি মূৰ্ধন্য এতিয়া কোঠালি বুলি যদি লিখি দিওঁ, কোঠালি বুলি, তেতিয়া মূৰ্ধন্য থ যদি মই লিখি থৈ দিওঁ, কোঠালি বুলি গাই দিব। গতিকে আমি লিখোঁতে সেই সতৰ্কতাখিনি মই ভাষাৰ ছাত্ৰ হিচাপে মই কৰিছিলোঁ। তেওঁলোকে আমাৰ যি যি ধ্বনি আছে সেইখিনি ধ্বনি তেওঁলোকৰ থকাৰ উপৰিও মূৰ্ধন্য, তালব্য এইবিলাক ধ্বনিও তেওঁলোকৰ আছে, তেওঁলোকে উচ্চাৰণ কৰিব পাৰে। গতিকে দ দুটা আছে, উচ্চাৰণ এটাই। তেনেকুৱাকে যিমান আছে ৰ, ভাড়াঘৰ বুলি কওঁ, বেংগলীত কিন্তু ভাড়া বুলি কয়, ভাড়া। কিন্তু আমি কি কওঁ, ভাড়া, ঘৰ ভাড়া, গাড়ীৰ ভাড়া। দবিন্দু ৰহে লিখোঁ, কিন্তু উচ্চাৰণ কিন্তু অন্তস্থ ৰ। প্ৰথম চ দ্বিতীয় চ পাৰ্থক্য নাই, এটাই চ। ছয়গাঁও আৰু ছয়নিকা এটাই চ, প্ৰথম চ উচ্চাৰণ। গতিকে এনেকুৱা যিমান ধ্বনি আছে আৰু অন্তস্থ জ, বৰ্গীয় জ, মই ঘৰলৈ যাম, আৰু ইপাক জবা ফুল একেই জ, কিন্তু বৰ্গীয় জ উচ্চাৰণ হ'ব। ঠিক আছে, উচ্চাৰণৰ কাৰোবাৰ কিবা থাকিলে মোক আছোঁ এই দিনটো সুধিলে হ'ল।